মোৰ ভালে লাগিছে মই যিমান মানে আশা কৰি আছিলোঁ কিবা এটা পালে হয় বুলি পাইছোঁ যেতিয়া ভাল লাগিছে যথেষ্ট কষ্ট কৰিব লগা হৈছিলে কেনেধৰণে অনুপ্ৰাণিত হৈছিল মোক ঘৰৰ পৰা ছাপোৰ্ট কৰে বা মোৰ মানে ওচৰ পাজৰৰ মানুহ ফ্ৰেণ্ড চবেই ছাপোৰ্ট কৰিছিলে মোৰ তেওঁলোকৰ বেছি বিশ্বাস আছিলে মোৰ ওপৰত মোতকৈ মই পাম বুলি তো সিহঁতৰ বিশ্বাসৰ তেওঁলোকৰ বিশ্বাস আজি প্ৰমাণিত হ'ল কোচিং লৈছিল নে কি কেনেধৰণে কোচিং মই লৈছিলোঁ কিন্তু মই নেক্সট এটেম্পটৰ কাৰণেহে লৈছিলোঁ মানে মই যোৱাবাৰ নৱেম্বৰৰ পৰাহে পঢ়া ষ্টাৰ্ট দিছোঁ তো মই ভাবা নাই এইবাৰ হ'ব বুলি মই নেক্সট এটেম্পটৰ কাৰণে কোচিং লৈছিলোঁ ক'ত লৈছিলে কোচিং ষ্টাডি IQ যিসকলে অহাবাৰ এই পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ উদ্দেশ্যে কি ক'ব কষ্ট কৰি থাকক কষ্ট কৰিলে নিশ্চয় ভাল ফল পাব স্কুলীয়া শিক্ষা ক'ত গ্ৰহণ কৰিছিলে মই JNV সৰভোগ কেনেধৰণে সহায় কৰিছিলে আত্মীয় কুটুম্বৰ বা শিক্ষকসকলে বা কেনেধৰণে চবেই মোক বহুত অনুপ্ৰাণিত কৰিছে বহুত সদায় মানে কৈ থাকে কি হ'ব হ'ব বুলি বিশ্বাস দেখুৱাই থাকে সেইবিলাকে মোক অনুপ্ৰাণিত কৰিছে বহুত ভালে লাগিছে তাই কষ্টৰ ফলখিনি পাইছে সেইকাৰণে ভাল লাগিছে ওচৰ চুবুৰীয়াই যিখিনি মনেদি ভাবছিল আশা কৰিছিল সেইখিনিও পূৰণ হ'ল আৰু আমাৰো আমি যিহেতু সেই দুৰ্বল মানুহ এটা আমাক আৰু মুঠতে তাই কৈছিল মোক সৰু হ'লেও এটা চাকৰি লাগে আৰু ঘৰ চলাব যিহেতু দেউতাক নাই সেইকাৰণে তাই বহুত কষ্ট কৰিছিল চাকৰি এটা পোৱাৰ কাৰণে আৰু আজি এইটো সফল হ'ল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত